हेलो गाइज गुड मर्निंग मैं मालविकाई मोर चेनेलर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছে, লগতে ময়ো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছোঁ। আজি মোৰ বাবে এটা বিশেষ দিন, মানে মোৰ খুব ফূৰ্তি লাগি আছে, কিয়নো আজি মোৰ মা দেউতা আৰু লগতে পেহা আহি আছে। লাষ্ট ভিডিঅ'টো দেখাইছিলোঁ, চালনা বাগান গৈছিলোঁ যে পেহীৰ শ্ৰাদ্ধ বুলি, সেইজন পেহা আহি আছে। আৰু ভণ্টি বাকী থাকিল, আৰু ভণ্টি অহা হ'লে ভাল লাগিল হয়, কিন্তু তাই যোৱা পৰহি ঘৰত আহিছিলে যে ঘৰৰ পৰা গুচি গ'ল। চবৰে নিজৰ নিজৰ এতিয়া সংসাৰ আছে ন, যাব লাগিব, উপায়তো নাই। তাই অহা হ'লে ভাল লাগিলে হয়। আৰু বাকী এতিয়া মই ভাবি আছোঁ ক'ত কেনেকৈ খুৱাম, কি কৰিম, কেনেকৈ ৰাখিম। মোৰ নিচিনা চাগে সকলো ছোৱালীয়ে ন, নিজৰ মা দেউতাৰ ঘৰৰ মানুহ আহিলে কিমান ভাল লাগে। এতিয়া আজি বাৰু মই নবনাওঁ, বিয়নী আহি আছে যেতিয়া মোৰ মাহঁতে বনাব। মই এতিয়া ঘৰ চাফা কামত লাগোঁ, আৰু জানেই নহয় সৰু বাচ্ছা থাকিলে কিমান লেতেৰা হয় ঘৰটো। গা পা ধুই আহি পালোঁ, সোনকালে উঠি গাটো ধুই, সোনকালে মানে 7টা বাজিলে উঠোতে গা পা ধুই এতিয়া চাহ বা কিবা এটা খাই লওঁ, খাই পেলাই ঘৰৰ কামত লাগোঁ। ওলালেই তাৰ পৰা, তেজপুৰৰ পৰা ওলালে অলৰেডি, এতিয়া চাগে 10টা 10:30মান বজাত আহিয়ে পাব। গতিকে সেইখিনি সময়ৰ ভিতৰতে কিমান কৰিব পাৰোঁ। মোটামুটি কামবোৰ প্ৰায় হৈছেগৈ, চাফ খাই এতিয়া মই বেটাক টোপনিৰ পৰা মাতোতে বেটাটো উঠিছে টোপনিৰ পৰা। গুড মৰ্ণিং ৰিয়ম। উঠিলা? উঠিলোঁ। আজি কোন আহিব গম পাইছেনে? Daddy Coca. আৰু Like the Beha Coca. ক'ত? ইমান সময় শুই থকা মানে শান্ত হৈ আছিলে, মোৰ ঘৰ চৰ চাফা হৈ গ'ল। এতিয়া উঠিলে মানে আৰু এফালৰ পৰা চব লেতেৰা কৰি যাব। লেতেৰা নকৰিবা দেই আজি ঘৰ? কৰিবা নেকি? হে কৰিবা নেকি লেতেৰা? নকৰিবা দেই। ইমান মিঠা এইটো মাৰিছে। উঠা, এতিয়া ব্ৰাছ কৰিব লাগিব। তাৰপিছত মা চাওকচোন, ইমান ঘামচি উঠিছে। ঘামচি হৈছে। তাৰপিছত এতিয়া গাত পূৰা নেমু দি দিম। ঘামচি নহয়, শুকাই আছে গাটো। ঘামচিটো শুকাই গৈছে। গুটি আছে। গুটিটো হ'ল ঘামচিবোৰ ন। তাৰপিছত পূৰা নেমু দি দিম। নেমু দি আছোঁ, 3দিনমান দি আছোঁ, অকণমান শুকাইছেগৈ। আপোনালোকে কি কৰে? আপোনালোকৰ যদি এনেকুৱা সৰু বাচ্ছা আছে, ঘামচি হয়, ক'বচোন দেই। ৰাতিটো খালি খজুৱাই দিয়াচোন গাটো, ঘামচিবোৰে পিটপিটাই। শুকাই আছে, গমেই নাপায় মায়ে। এতিয়া উঠা, ব'লা। কি কৰিবা এতিয়া প্ৰথমতে? ব্ৰাছ। খোজকাঢ়িব নাপালোঁ নহয়। খোজকাঢ়িবই নাপালে আজি? মৰ্ণিং ৱাক কৰিবই নাপালে। উঠিছা কেইটাত? 9টা বজাত উঠিছা। 9টা বজাত কোনোবা খোজকাঢ়িব যায়? আজি চানডে কাৰণে উঠিছোঁ আৰু ন। এয়া মায়ে মোক যোগাৰ কৰি দিছে নৰসিংহ পাত, ভেদাইলতা আৰু এয়া বুটৰ দালি দি দিছে। বেচনৰ সলনি মানে বুটৰ দালি দি দিব, সেইটো কাৰণে। আৰু এইখিনি মোক পিহি দিবলৈ দিছে। মায়ে হেনো এনেকৈ এতিয়া বৰ বনাব। সি ককাহঁতক দেখি ধুনীয়াকৈ পূজা কৰিব আহিছে, ককাক আৰু দেউতাকক দেখি গোসাঁই ধুৱাব শিকিছে, ফুল দিব জানে, তাৰপিছত কেইটামান মন্ত্ৰ সৰু সুৰাকৈ শিকিছে। আৰু যিটো এতিয়া মানে আমাৰ যিটো পৰিস্থিতি হৈছে আমাৰ এতিয়া, মানে এইবোৰ ল'ৰা ছোৱালীক শিকাবই লগা হৈছে। ল'ৰাবিলাকক বিশেষকৈ নাৰীক ৰেচপেক্ট কৰা। তুমি এনেকৈ চাকিটো এনেকৈ কৰি ল'লা।
বিশেষকৈ ল'ৰাবিলাকক বিশেষকৈ নাৰীক ৰেচপেক্ট কৰা, নিজৰ কালচাৰটো শিকোৱা, আৰু বিশেষকৈ ছোৱালীবিলাকক বেড হেবিট, গুড হেবিট, মানে কোনটো বেড টাচ, গুড টাচ এতিয়াও শিকোৱা মানে বহুত প্ৰয়োজনীয় হৈছে। যিটো পৰিৱেশ হৈছে, হা ধূপ চোৱাচোন এইখিনি ক'ত আছে, মানে যিটো পৰিস্থিতি হৈছে বৰ্তমান, এইবোৰ ল'ৰা ছোৱালীক শিকোৱাটো বহুত ইম্পৰ্টেণ্ট। নহ'লে এতিয়া যদি নিশিকাওঁ, কিবা যদি হ'লে ডাঙৰ হ'লে, ইহঁতে যদি কিবা হ'লে ডাঙৰ হ'লে ভুল কৰে, মাক দেউতাকৰ গাতে পৰে ন, বোলে এনেকুৱা এনেকুৱা নিশিকালে নিজৰ কালচাৰ নহয়। এতিয়া কিমান ঘটনা ঘটি আছে, সেইদিনাখন যিটো কলকাতাৰ ডক্টৰনীজনীৰ ঘটনাটো ইমান বেয়া লগা ঘটনা। তেওঁলোকেতো আমাৰ নিচিনা ছোৱালীয়ে হয়, যিবোৰ ল'ৰা আছিলে সৰুৰ পৰাতো এনেকৈয়ে ডাঙৰ হৈছে। গতিকে মই ভাবোঁ এতিয়াৰ পৰা যদি আমি ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দিওঁ, মানে পঢ়া শুনাতকৈ এনেকুৱা হৈছে যে পৰিস্থিতি, পঢ়া শুনাতকৈ নিজৰ সংস্কাৰ আৰু ভাল আদৰ্শ শিকোৱাটোহে বেছি ইম্পৰ্টেণ্ট হৈ গৈছে। ইমান বলিছে দিয়াচোন, দিয়া তুমি, মই পতাপত কৰোঁ, দেৰি হৈ আছে বাবা, এতিয়া সময় নাই, পিছত ফুল কাম কৰিছা? মাহত চাগে 10:30 বজাত আহি পালেহি নেকি। তাৰপিছত আহি পাই ৰাতিপুৱা ঘৰত একো খাই অহা নাছিলে। মোৰ মায়ে ইয়াতে বনালে লুচি, বুটৰ দালি, চেও এনেকৈ বনালে, খালে। খাই পেলাই এতিয়া আৰু চবে অলপ অলপ ৰেষ্ট লৈছে। মোৰ অকণমান কিবা সৰু এটা বস্তু এটা, কাম এটা আছে, সেইকাৰণে পুটুককৈ বজাৰৰ পৰা আহিব লাগে দেউতাৰ লগত গৈ পেলাই। দেউতাৰ বেংকৰ কিবা এটা কামত, মানে দেউতাই বেংকৰ কাম এইবোৰতহে লাইন চাইন ধৰি থাকিবলৈ দিগদাৰী পায়। আৰু ATM এখন কিবা আপডেট দিব লাগে, সেইবিলাক কামতে আৰু ATM এখনৰ কাম আছে। সেইটো কাৰণে পুটুককৈ দেউতাৰ লগত বজাৰৰ পৰা আহোঁ। আৰু ভাল লাগে ন দেউতাৰ পিছফালে উঠি বজাৰলৈ গৈ। নিজেতো ধৰক সদায় গৈয়ে থাকোঁ, আকৌ যেন সেই সৰুকালটো ঘূৰাই পাওঁ সেনেকুৱা লাগে। সেইকাৰণে ভাবিছোঁ এতিয়া মাহঁতে বনাব আৰু দুইজনী মায়ে মিলি, মানে অলৰেডি শাহু মায়ে চব ৰেডি কৰি থৈছে, আধা আধি দালি এইবোৰ বনাই থৈছেই। তাৰপিছত আৰু দুইজনীয়ে মিলি যি কৰে কৰিব আৰু আজি আৰু মোৰ দায়িত্ব নাই। এনেও ঘৰত, আমাৰ ঘৰৰ পৰা যদি মানুহ আহে, এনেই মই ইমান নবনাওঁ, মাৰ হাততে দায়িত্ব দিওঁ। তাৰপিছত এতিয়া যাওঁ, পুটুককৈ কৰি আনো, সেয়াই আৰু ওলাই ৰ'ব। চাওকচোন মই বজাৰলৈ কি খাবলৈ দিছে, কাৰ কাৰ বাৰু প্ৰিয় মোৰ নিচিনাকৈ। ক'ৰবালৈ ওলাই আহিলে যাওঁ, এইটো বস্তু খোৱা হয়ে, কাৰ কাৰ বাৰু। বজাৰ গ'লোঁ, বজাৰৰ পৰা আহিলোঁ। ৰ'দটো নাই যদি ইমান গৰম এটা উঠিছে বা। দেউতাৰ বেংকৰ কামটোও হ'ল। কালি ৰাখি বন্ধন নহয়, ল'ৰা জন্ম হোৱাৰ পৰা ল'ৰাকে আৰু মানে মোৰ মানুহজনকে মই সদায় ৰাখি পিন্ধাওঁ। তাৰপিছত সেইকাৰণে দুডাল ৰাখি লৈ আহিছোঁ। মোৰ দাদা কোনো নাইও, আগতে ৰাখি মানে কি আৰু হাজবেণ্ডকো পিন্ধায়, ৰক্ষা বন্ধনহে মানে ৰক্ষা কৰাটো বুজায় আৰু, সেইটো কাৰণে হাজবেণ্ডকো পিন্ধাওঁ। যিহেতু মোৰ তেওঁৱে এতিয়া সকলো, দেউতা, দাদা, হাজবেণ্ড সকলো তেওঁৱে হয়। সেইকাৰণে ৰাখি দুডাল লৈ আহিছোঁ, ল'ৰা আৰু দেউতাকলৈ বুলি। তাৰপিছত এতিয়া মাহঁতৰ ভাত পানী হৈয়ে গ'ল, মই অহালৈকে মোক ফোন কৰি মাতিছেহে কিমান দূৰ, আমাৰ চব হৈয়ে গ'ল। আৰু মোৰ মা দেউতাহঁত ভেজিটেৰিয়ান হয়, সেইকাৰণে ইমান প্ৰব্লেম নাই আৰু। পনীৰ বনাইছে, দালি, ভাজি এনেকৈ কিবা কিবি বনাইছে আৰু সেয়াই আৰু। এতিয়া এওঁ আহিলে ভাতকেইটা খাম আৰু একেলগে গোটেইকেইটাই। ল'ৰাক আগতে অলপ খুৱাই লওঁ, তেতিয়া আমি গোটেইকেইটাই একেলগে খাব পাৰিম। সেয়া আৰু ইমান ৰ'দ দিছে, আহি পেলাই এতিয়া মুখ চুখ ধুই লওঁ।
মই মাহঁতৰ লগত অলপ সময় থাকোঁ আৰু যাবগৈয়ে নহয়, কাৰণ পেহা মানে আৰু নগাঁও যাব, তেজপুৰৰ ঘৰতো নাথাকে। সেইটো কাৰণে মাহঁতৰ লগত কথা চথা পাতিলোঁ আৰু কেতিয়া লগ পাম, আকৌ দুৰ্গা পূজাত আহিব চাগে। দুৰ্গা পূজাত মইতো এবাৰ ঘৰলৈ নাযাওঁ, কাৰণ আমাৰ এবাৰ গোসানী দিব বুলি কৈছিলোঁ যে, সেইকাৰণে মাহত আহিব। দুৰ্গা পূজাত আকৌ লগ পামেই বাৰু, তথাপিও আৰু এমাহ ডেৰমাহ আছে, ডেৰমাহে আছে। অলপ কথা পাতিলোঁ, কথা চথা পাতিলোঁ, অলপ সময় থাকোঁ, ভাত পানী খাই যাবৰে হ'ব। এই মাত্ৰ কেইটাত গ'ল, চাৰিটা বজাত ওলাই গ'ল আৰু, কাৰণ পেহা আকৌ গুচি যাব লাগিব নগাঁৱলৈ। তাৰপিছত সেইটো কাৰণে আকৌ আহিব বোলে দুৰ্গা পূজালৈ মাহত, কৈছোঁ আহিবলৈ। এতিয়া সাংঘাতিক গৰম উঠিছে। তাৰপিছত এতিয়া গাটো ধুই অকণমান এতিয়া ৰেষ্ট ল'ম। এইটো চাফাই কৰিলোঁ। কালি মোৰ ভিডিঅ'টো তেনেকৈয়ে থাকি গ'ল। কালি গা পা ধুই শুই গমেই নাপায়, একেবাৰে সন্ধিয়া কোনোবা কলিগল মাৰোঁতেহে সাৰ পাইছোঁ। তাৰপিছত উঠি ল'ৰাক হোমৱৰ্ক কৰাই সোনকালে ভাত পানী খাই শুয়ে থাকিলোঁ। আজি আকৌ নেক্সট ডে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ৰাতিপুৱা ল'ৰাক স্কুল পঠালোঁ, পঠাই ভাবিছোঁ মই এতিয়া সি নাথাকোঁতে লাঞ্চটো ৰেডি কৰি থ'ম। কালি পেহা আহোঁতে পেহাই নগাঁৱৰ পৰা কলডিল এটা লৈ আহিছিলে। আজি ভাবিছোঁ এইটোকে কিবা এটা বনাওঁ, ইমান মৰমত লৈ আহিছিলে যেতিয়া। কলডিলৰ মইতো এটা বনাইছিলোঁ, ভিডিঅ'টো শ্বেয়াৰো কৰিছিলোঁ, কুটি পেলাই যেনেকৈ বুটৰ লগত বনাইছিলোঁ। আজি ভাবিছোঁ এইটো অলপ বেলেগ টাইপত বনাওঁ। সেয়াই আৰু ৰাতিপুৱা লুচি খালোঁ, লুচি চেৱৈ খালোঁ। আৰু এতিয়া সোনকালে 10:30 বাজিছেহে, বোলো সোনকালে বনাই মেলি একেবাৰে আজৰি হৈ থাকোঁ। কলডিলৰ বাকত ওপৰৰ কেইটা মই এনেকৈ এৰুৱাই লৈছোঁ। আগটো আৰু বুট অকণমান কাটি দিছোঁ, অকণমান ক'লা হৈ গৈছে। চ' তেতিয়া মইতো মাজেৰে দুফাল কৰিলোঁ। কি হয় নাজানো, এই ছোৱালী কালতে বনাই খাইছিলোঁ, এতিয়া বহুত বছৰৰ পিছত বনাম ভাবিছোঁ। মই এতিয়া পানী অলপ গৰম হ'ব দিলোঁ, আৰু এতিয়া কলডিলকেইটা মই 80% বইল কৰি ল'ম। ইয়াতে দি দিম নিমখ বইল কৰোঁতে, তাৰপিছত ঢাকি দিম। মূলা শাক কালি আনিছিলে, কালি খোৱাই নহ'ল, আধা খোৱা হ'ল, ইমানকৈ খোৱা নহ'ল আৰু কিমান খাবনো। মানে আজিয়ে ভাবিছোঁ মিহিকৈ কাটি মানে চিম্পলকৈ আদা দি ভাজি দিম, আৰু আদা পিঁয়াজ দি 7 মিনিটমান বইল কৰিছোঁ, ধুনীয়া বইল হৈ গৈছে। এতিয়া মই এইটো উঠাই ঠাণ্ডা হ'ব দিম, আৰু এইফালে শাকটো বহাই দিছোঁ। এতিয়া মই এই কলডিলটো কাটিম, পিচ কৰিম, মানে চাইড লৈ পেলাই কাটিবলৈ হ'লে বস্তুটো ওলাই যায়, সেইকাৰণে বস্তুটো এনেকৈ উল্টা চাইড কৰি লৈ কাটিম। এতিয়া সেইখিনি কাটি ল'লোঁ নহয় কলডিলখিনি,
এতিয়া এয়া বৰা ভাজিবৰ কাৰণে মই লৈছোঁ বেচন, তাৰপিছত এয়া নিমখ আৰু হালধি, এইখিনি এতিয়া পানীত দি গুলি পেলাই পটাপট বনাওঁ আৰু দেই। এতিয়া এইকেইটা এতিয়া বেচনত ধুনীয়াকৈ ডুবাইছোঁ। এনেকৈ এটা এটাকৈ মই গোটেইখিনি বৰ ভাজি ল'ম। এতিয়া মই পেষ্টটোৰ কাৰণে এয়া বিলাহী দিলোঁ, তাৰপিছত ইয়াতে আদা নহৰু আৰু পিঁয়াজ আছে। এতিয়া কেৰাহীত তেল দিলোঁ, তেল দি তেলখিনি গৰম হ'ল। এতিয়া মই চেনিখিনি দিলোঁ, চেনিখিনি দিয়াৰ পিছত মই পিঁয়াজ এটাও এনেকৈ কাটি লৈছিলোঁ, সেইখিনিও দি দিলোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হৈ গ'ল। এতিয়া যিটো পেষ্ট কৰি থৈছিলোঁ বিলাহী আদা নহৰু পিঁয়াজৰ, সেইটো দিছোঁ। নিমখ, তাৰপিছত হালধি আৰু জিৰা গুড়ি। মছলাখিনি পানীখিনি পূৰা শুকাই গৈছে। অকণমান পানী দি দিওঁ। বইল কৰি থোৱা আলু কেইটামান আছিলে, দি দিলোঁ। এইবোৰ আৰু মোটামুটি তৰকাৰী। গৰম মছলা অকণমান দি দিছোঁ, এইখিনি মই ঘৰতে খুন্দি থোৱা আছিলে। উতলি গ'ল, কচুৰি মেথি দিলোঁ। অকণমান ঘি দি দিলোঁ। এতিয়া বৰ দুটা দি নমাই দিলোঁ। গোটেইখিনি দি দিয়া নাই, যেতিয়া ভাত খাবলৈ হ'ব তেতিয়া দি দিম। এতিয়া গোটেইখিনি দি দিয়া নাই। ভাত পানী খাই আহিলোঁ। তাৰপাছত আজি ৰাখি পূৰ্ণিমা যে, সেইকাৰণে নিৰামিষে কৰিলোঁ আৰু পূৰ্ণিমাটো নিৰামিষে খাওঁ। তাৰপিছত এতিয়া ল'ৰাক খুৱাই দিওঁ, তাৰ লগতে ময়ো অকণমান ৰেষ্ট লৈ লওঁ। সেয়াই আৰু। তাৰপিছত আকৌ কালি পুৱাই উঠি হোমৱৰ্ক কৰা, হোমৱৰ্ক কৰি ভাত পানী খুৱাই আকৌ খুৱাই দিয়া, খুৱাই পেলাই আকৌ ৰাতিপুৱাৰ পৰা সেই একেখনে সিহঁতক স্কুল পঠিওৱা। গতিকে আজিলৈ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। কালিৰ পৰা ভিডিঅ'টো আজিলৈ মই শেষেই কৰিব পৰা নাই, আৰু দেখুৱামনো কি, এইখিনিয়ে কথা আৰু। আজিলৈ বাই বাই বাৰু। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে প্লিজ 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 ছাবস্ক্ৰাইব কৰিহে যাব। তেতিয়াহ'লে আজিলৈ বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।